ইতিমধ্যে আমি এই বিষয়টো সন্দৰ্ভত আলোচনা কৰিছোৱে আপোনাৰ জৰিতে আকৌ জানিব বিচাৰিছো বিধ্বস্ত এটা পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক লৈ এতিয়া নহয় বাৰে বাৰে অভিযোগ উত্থাপন হয় যিসমূহ আসলতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে অসমত কাম কৰে আচৰিত ধৰণে সেই সমূহ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে কিন্তু পূৰ্বতে কৰা কামৰ নমুনা দেখি বহু ৰাজ্যত তেওঁলোকক বেন কৰা হয় অথচ অসমত আহি তেনে ধৰণৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে কিন্তু হাহকেৰে কাম কৰি থাকে আৰু আধাতে কাম কৰি তেওঁলোক পলাই যায় তেওঁলোকৰ দৰে নিৰ্মাণকাৰী প্ৰতিষ্ঠানক নাকি লগাব নোৱাৰে কিয় হয় চাওক এঞ্জেলা আমি পুৱাৰ পৰাই দেখুৱাই আছো যে NHIDCLৰ যি কাণ্ডজ্ঞানহীনতা দায়িত্বজ্ঞানহীনতাৰ স্বৰূপ আমি দেখুৱাইছো কলিয়াবৰৰ পৰা আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠান চিম্প্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰৰ যি দায়িত্বজ্ঞানহীনতা তাৰ স্বৰূপ আমি দেখুৱাইছো কাৰণ তেওঁলোকে 10 বছৰ ধৰি এখন উৰণ সেতু নিৰ্মাণ কৰি উলিয়াব নোৱাৰিলে আৰু মুৰকত এতিয়া গৈ পেলাই তেওঁলোকে এতিয়া প্ৰায় 8-9 মাহ ধৰি তেওঁলোকৰ কাম নাই ইয়াত বিষয়ববীয়া নাই আৰু প্ৰায় 5 দিন মানৰ পৰা এতিয়া ইয়াত বনুৱাও নাই শ্ৰমিকো নাই এতিয়া ৰাইজ ক্ষোভিত হৈ আছে ৰাইজ আমি পুৱাৰ পৰা ৰাইজৰ মন্তব্য লৈছো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো আমি ND24ত এতিয়া নিৰ্মাণকাৰী প্ৰতিষ্ঠানে পলাই গ'ল কি হ'ব এতিয়া আপোনালোকে কি ভাবিছে আপোনালোকে ইমান 10 বছৰে যিখিনি জিয়াটো ভুগি আছিলে না সেইখিনিতো আমি এতিয়া ধৰিবই পৰা নাই কি হ'ব কাৰণ ইমান দিনৰ পৰা এখন ফ্লাইঅভাৰ বনাই তেনেকৈ পেলাই থৈ দিছে গোটেই পথ আপোনালোকে চাব পাৰে পুৰা জৰাজীৰ্ণ অৱস্থা হৈছে আপোনাৰ ৰাতিপুৱা যেতিয়া স্কুল কলেজৰ কাৰণে ল'ৰা ছোৱালী আহে আপুনি সেইটো সময়ত যদি দেখে না আপোনালোকে ভয় খাই যাব কাৰণ ইয়াত সকলো ধৰণৰ ৰাতিপুৱা যান বাহনেৰে ইমান এটা বেছি আপোনাৰ হেঁচা খাই থাকে যে কোনোবাখনত যিকোনো সময়ত যিকোনো ধৰণৰ ঘটনা ঘটিব পাৰে পৰিৱেশ এদিনৰ নহয় 10 বছৰ ধৰি নাই বহু দিনৰ পৰা হৈ আছে বহু দিনৰ পৰা আপোনাৰ ৰাস্তা পদূলি ইমান বেয়া হৈছে চাৰু চাইডৰ পৰা যাব নোৱাৰে এতিয়া এখন এম্বুলেন্স এফালে দি কৈছে যে আমি পেচেণ্ট নিবৰ কাৰণে অসুবিধা হয় চাৰিওপিনৰ পৰা অসুবিধা হয় আৰু ৰাতিপুৱা সময়টো বেছি হৈ যায় ৰাতি সময়ত মানুহ শুব নোৱাৰে ইমান অসুবিধা হয় আৰু এইটো ৰাস্তাৰ পৰা আপুনি কলিয়াবৰ তিনিআলিৰ পৰা যেতিয়া আমি খোজকাঢ়ি আহোঁ ৰাতিৰ সময়ত আমি খোজকাঢ়ি আহিব নোৱাৰোঁ ৰাস্তাৰ কাষতে কাৰণ গাড়ীবোৰৰ ইমান এটা বেছি গেডাৰিং হয় সেই গেডাৰিঙৰ কাৰণে আপোনাৰ গাড়ী কোনখিনি সময়ত কি ধৰণৰ দুৰ্ঘটনা হয় কোনেও ক'ব নোৱাৰে প্ৰতিবাদ আপোনালোকে কৰি আহিছে বছৰ বছৰ ধৰি নহয় জানো মোৰ নাম মুকিবুৰ হুছেইন মই ক'ব বিচাৰোঁ যে আজি ৰাষ্ট্ৰীয় পথ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ভাৰত চৰকাৰৰ এজন মন্ত্ৰী আছে কেবিনেট মন্ত্ৰী আৰু আমাৰ ৰাজ্য চৰকাৰৰ এজন পৰিবহণ মন্ত্ৰী আছে কিন্তু কি কাৰণে তেওঁলোকে এই বাজেট চেংচন কৰিব পৰা নাই মই আজি ধিক্কাৰ দিওঁ যে তেওঁলোকে অতি সোনকালে পুঁজি আনি পেলাই আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিব বুলি তেওঁলোকে আমাক আহি পেলাই প্ৰতিশ্ৰুতি দিয়ক নহ'লে আমি জংগী আন্দোলন কৰিবৰ কাৰণে বাধ্যতা হ'ম মোৰ নাম মুকিবুৰ হুছেইন জয় আই অসম ধন্যবাদ আপোনালোকে ইয়াত প্ৰতিবাদ আমি দেখি আহিছো দল সংগঠনৰ প্ৰতিবাদ দেখি আহিছো আপোনালোকৰ সমষ্টিৰে বিধায়ক আছে মন্ত্ৰী তেখেতে এগৰাকী দায়িত্বশীল মন্ত্ৰী তেওঁৰ কি ভূমিকা আপোনালোকে দেখিছে এতিয়ালৈকে আমি তেখেতৰ ভূমিকা দেখিবলৈ পোৱা নাই আমি আশা কৰিছো তেখেতে এটা উচিত পদক্ষেপ গ্ৰহণ কৰক এখন পত্ৰ হ'লেও তেওঁক প্ৰেৰণ কৰক কেন্দ্ৰীয় মন্ত্ৰীলৈ আৰু কৰি পেলাই তেখেতে যাতে এই বিষয়টো আমাক আশ্বাস দিব পাৰে নহ'লে আমি বৰ অশান্তিত পৰিছো আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমি কাতৰ অনুৰোধ আপুনি অসমৰ বিভিন্ন জেগাত বিভিন্ন তাৎক্ষণিক কিছু সমস্যা সমাধান কৰিছে গতিকে আমাৰ এই কলিয়াবৰ তিনিআলিৰ সমস্যাটো আপুনি সমাধান কৰিবৰ কাৰণে আপোনাক কাতৰ অনুৰোধ জনাইছো নহ'লে আমি বৰ কষ্ট ভুগি আছো আৰু আশা কৰিছো আপুনি এই ক্ষেত্ৰত আমাক যথোচিত সহযোগিতা আগবঢ়াব 2016 চনৰ পৰাই নিৰ্মাণ কাৰ্য চলি আছে নহয় জানো নিৰ্মাণ কাৰ্য কেনেকুৱা দেখিছিলে আপোনালোকে অতিকৈ লেহেমীয়া আৰু যি ধৰণৰ কাম হ'বলৈ আছিল হোৱা নাই আজি কিছুদিন আগত দল সংগঠনে ইয়াত প্ৰতিবাদ কৰাৰ পিছত তেওঁলোকে পলায়ন কৰিছে আৰু অতিকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে কলিয়াবৰৰ মধ্যস্থল হৈছে কলিয়াবৰ তিনিআলি উজনি নামনিৰ সংযোগস্থল লগতে আপুনি যদি তেজপুৰ বিশ্বনাথ চাৰিআলিলৈ যায় বা বিশ্বনাথ চাৰিআলি তেজপুৰ বা গুৱাহাটী অভিমুখে হওক যোৰহাট অভিমুখে হওক এইখনেই হৈছে মধ্যস্থল গতিকে প্ৰতিদিনে ইয়াত দুৰ্ঘটনা সংঘটিত হৈ আহিছে মই এটা ব্যক্তিগত খণ্ডত কাম কৰোঁ সদায় মই বাইক লৈ অহা যোৱা কৰোঁ দুদিন মোৰ এক্সিডেণ্ট হৈছে তাৰ বাহিৰে মই কেইবাজনো আহত লোকক উদ্ধাৰ কৰিছোঁ অতিকৈ জৰাজীৰ্ণ পথ আপুনি যিটো ৰাস্তা দেখিছে সেইটো আচলতে পুখুৰী বুলি ক'ব লাগিব আৰু এটাই কথাই টুল টিকেট প্ৰতিদিনে বৃদ্ধি হৈ গৈ আছে টুল টেক্স সংগ্ৰহ হৈ আছে কিন্তু যি ধৰণৰ কাম হ'ব লাগিছিল হোৱা নাই কলিয়াবৰ হেন এটা মধ্যস্থল জেগাত কলিয়াবৰ তিনিআলিত ইমান এটা গুৰুত্বপূৰ্ণ পথ আৰু আমি এতিয়া য'ত আছোঁ আমাৰ 100 মিটাৰ দূৰত্বটো চাগে নহ'ব খুব কম হ'ব এখন ইয়াত স্কুল আছে শংকৰদেৱ শিশু নিকেতন য'ত নেকি আপোনাৰ ৰাতিপুৱা সময়খিনিত 8:30 বা 9:30 বজালে ছাত্ৰ ছাত্ৰী আহে যথেষ্ট ইয়াত যান জঁট হয় অভিভাৱক আহে ছুটিৰ সময়তো একেই কথা চৰকাৰী কাৰ্যালয় আছে মই কলিয়াবৰ আৰক্ষী বিষয়াজনক জনাইছিলোঁ আমাৰ SDPO গৰাকীক তেখেতে কৈছিলে যে ইয়াত ট্ৰেফিক দিব লাগিছিল কিন্তু অতিকৈ দুখৰ কথা আজিলৈকে ট্ৰেফিক নাই আৰু যদি অতি সোনকালে এই ঘাইপথছোৱা নিৰ্মাণ নকৰে কলিয়াবৰ তিনিআলিত যদি এজন
ট্ৰেফিকৰ ব্যৱস্থা নকৰে, অনাগত ভৱিষ্যতত কলিয়াবৰত এটা ভয়ংকৰ ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব। এতিয়া এটা চিম্প্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানী এতিয়া পলাল, তাৰপিছতে এতিয়া নিৰ্মাণ আকৌ কৰিবলৈ নিবিদা গ্ৰহণ কৰা হ'ব, নিবিদা আহ্বান কৰা হ'ব। তাৰমানে আকৌ আৰু লেহেমীয়া গতিকে আৰু 1 বছৰ 2 বছৰৰ ভিতৰত যে এইখন সেতু নিৰ্মাণ হ'ব তাৰ কিন্তু আশা নাই। কোনো আশা নাই। এতিয়া 3 অক্টোবৰ তাৰিখে এই গাঁতটোত, যিটো আপোনালোকৰ পিছফালে গাঁত আছে, কলেজৰ ল'ৰা এজনে ছোৱালী এজনে লুটি খাই পৰিছে, এই মানুহজনে উদ্ধাৰ কৰিছে। 2 নম্বৰ কথা, গোটেই এইটোত আপোনাৰ তেজপুৰ হৈ অল ইণ্ডিয়াৰ গাড়ী একেটা ৰাস্তাতে চলে আৰু গুৱাহাটীৰ পৰা উজনি অসম একেটাতে চলে। বহুত জাম হয় এইটোত, একেবাৰে মানে সাংঘাতিক ধৰণৰ এক্সিডেণ্ট। এই 2জন মানুহে ইয়াত কমে আমি 30টামান এক্সিডেণ্ট পালোঁ নেকি, নহয়? কাৰণ মই এই দৈনিক মই এইখিনিতে মোৰ ঘৰৰ ওচৰতে কাৰণে অহা যোৱা কৰি থাকোঁ আৰু ইয়াতে এই ক্ষেত্ৰতাত বহি থাকোঁ। এই ৰাস্তাটোতে অনেক এক্সিডেণ্ট হৈছে আৰু ইয়াৰ ঠিকাদাৰৰ যিজন মহুৰি আছিল তেওঁক এদিন সুধিছিলোঁ, আপোনালোকে ইমান লেহেমীয়া গতিত কিয় কৰিছে? বোলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফাণ্ড নাই দিয়া। কিন্তু মই জনাত এই কামবিলাকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফাণ্ড কাম আগতে দি দিয়ে, ফাণ্ড পইচা। গতিকে হয়তো ঠিকাদাৰৰ এইটো আপোনাৰ ধেমাহী চাৰিওফালৰ পৰা আপোনাৰ ঘৰ ইয়াতে যিহেতু এটা ছাৰ্ভিচ ৰোড নাই, নলা নৰ্দমা নিৰ্মাণ কৰা নাই, আপোনালোকৰ কেনেধৰণৰ অসুবিধা হৈছে? বহুত অসুবিধা। এইটো চৰকাৰে পাতিছে মৰণৰ ঠাই, ফাণ্ড পাতিছে চৰকাৰে। আজি কলিয়াবৰ আমি এজন বিধায়ক পাতি থৈছোঁ, তেখেতৰ কোনো সাৰ সৰেই নাই, গমেই নাপায় কি কৰি মানুহবিলাক যে চলি আছে, কেনেকৈ যাতায়াত কৰি আছে, ইপাৰ সিপাৰ হ'ব নোৱাৰে। এইটো মৰণৰ ফাণ্ডহে পাতি থৈছে, মই ইয়াকে কৈছোঁ। এঞ্জেলা, আমি যদি অকণমান পৰিৱেশ দেখুৱাওঁ, আপুনি ইয়াৰে নহয় জানো? কওকচোন কি ক'ব বিচাৰিব? আপোনালোকৰ স্থানীয় বিধায়ক আছে, তেখেত মন্ত্ৰী এগৰাকী, তাৰ পিছতো আপোনালোকৰ তেওঁৰ সমষ্টিতে এই অৱস্থা, আপোনালোকৰ এই দুখ দুৰ্দশাৰ বুজ ল'বলৈ আহিছেনে? তেওঁতো বাৰু অহা নাই, সেইটো ক'ব নোৱাৰে। কাৰণ যিটো কোম্পানীক আমাৰ এই দলংখন বনাব দিয়া আছিলে বা এই ৰাস্তাৰ ভাগ বনাব দিয়া আছিলে, আজিলৈকে তেওঁলোকে ছাৰ্ভিচ ৰোড নবনালে। আৰু ৰাস্তাৰ অৱস্থা চাওক, মানে মানুহ এজন খোজকাঢ়ি যাব পৰা, বৰষুণ আছে যদি পাতলকৈও দিয়ে, এজন মানুহ খোজকাঢ়ি যাব পৰা অৱস্থা এইটো ৰাস্তাত নাই। ছাৰ্ভিচ ৰোড বুলি কৈতো নায়েই, মানে এইটো ৰাস্তাত মানুহ এজন খোজকাঢ়িও যাব নোৱাৰে। ছেকেণ্ড কথা হ'ল, এতিয়া যিটো ৰাস্তা তেওঁলোকে ঠিকাদাৰ কোম্পানী প্ৰতিষ্ঠানটোৱে বনাই আছে, এইটো ৰাস্তাত এনেকৈ দি ওলাই স্কুলীয়া ল'ৰা এজন সেইখন স্কুললৈ যাব নোৱাৰে। কাৰণ ইয়াৰ পৰা 100 কিলোমিটাৰ নহয় শংকৰদেৱ শিশু নিকেতন। কাৰণ মোটামুটি ক'বলৈ 700 ল'ৰা ছোৱালীৰ ওপৰত এইখন স্কুলত পঢ়ি আছে, ষ্টুডেণ্টে, ছাত্ৰ ছাত্ৰী আছে। 700 ল'ৰা ছোৱালী এইটো ৰাস্তাই অহা যোৱা কৰিবলৈ এই সময়খিনি, যিখন সময় ৰাতিপুৱা সকলো অফিচ কাছাৰীলৈ যায়, শিক্ষানুষ্ঠান সকলো এইখন স্কুলৰ বুলি নহয়, কৈৰিতলা ইমান ডাঙৰ চেণ্টাৰ আছে, তাত কলিয়াবৰ কলেজ আছে, কলিয়াবৰ শিক্ষা মহাবিদ্যালয় আছে, জুনিয়ৰ কলেজ আছে, কৈৰিতল ষ্টেট বেংক আছে, কৈৰিতল উচ্চ মাধ্যমিক হায়াৰ ছেকেণ্ডেৰী আছে, ইমানখিনি অফিচ কাছাৰী আছে, বজাৰ আছে। এই সময়খিনি ৰাতিপুৱা সময়খিনি কিমান অসুবিধাজনক পৰিৱেশ হয় ইয়াত। ইমানবাৰ তেওঁলোক আহে, 2-5 মাটি দি পেলাই থৈ গুচি যায়, তাৰ বাদ বাকী তেওঁলোকে আজিলৈকে একো কৰা আমাৰ চকুত পঢ়াই নাই। আৰু কথা চাওক অকণমান আঁতৰি দেখোন, এইখন যে বেৰিয়াৰ দিলে, এই বেৰিয়াৰখনত সদায় আপোনাৰ গাড়ী খুন্দা মাৰে, সিফালেও ভাল প্ৰটেকশ্যন নাই, এইফালেও ভাল প্ৰটেকশ্যন নাই। গতিকে প্ৰায় মানে এইখনতে খুন্দা মাৰি আহি পেলাই। গোটেই একো পৰিকল্পিত ব্যৱস্থা ঠিকাদাৰ বা এইটো চৰকাৰে প্ৰশাসনৰ ফালৰ পৰা একোৱেই ইয়াত হেৰি কৰা নাই। আমাৰ সতীৰ্থ সাংবাদিক আছে অমূল্য বৰা, আমি তেখেতৰ সৈতে কিছু কথা পাতিম, যিহেতু তেখেতে ধাৰাবাহিকভাৱে ইয়াৰ বাতৰি পৰিৱেশন কৰি আছে, বাতৰি ইয়াৰ পৰা যুগুতাইছে। আপুনি বছৰ ধৰি বুলিয়ে ক'ব লাগিব যে ইয়াৰ পৰা বাতৰি যুগুতাই আছে, কি দেখিছিলে? আৰু বৰ্তমান এতিয়া যিহেতু ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে পলায়ন কৰিলে, মই আটাইতকৈ দুৰ্ভাগ্যজনক কথা, কলিয়াবৰ তিনিআলি এই উৰণ সেতুখন প্ৰায় 10 বছৰ হ'ল, আজিলৈকে সম্পূৰ্ণ হৈ নুঠাটো বাদৰ কথাই। পথৰ নিৰ্মাণৰত উৰণ সেতুখনৰ 2 কাষে যি নলা নৰ্দমা ছাৰ্ভিচ ৰোড হ'ব লাগিছিল, সেইকেইটাও আজিলৈকে হোৱা নাই। কিয়নো এইখিনিতেই আছে কলিয়াবৰ তিনিআলিত কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়, কলিয়াবৰ ষ্টেট বেংক, কলিয়াবৰ ট্ৰেজাৰী অফিচকে ধৰি কেইবাখনো বিদ্যালয়। তৎসত্বেও ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে এতিয়া ৰাইজে অভিযোগ কৰিছে যে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে কাম এৰি পৰা ইয়াৰ পৰা পলায়ন কৰিছে, এইকাৰণেই যে 2012 চনত হোৱা নিবিদা তাকো বিলৰ ৰেটত এই চিম্প্লেক্স নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে কামটো লৈছিল। এতিয়া 2024 চন 12 বছৰৰ পিছত সেইটো ৰেটত তেওঁলোকে কাম কৰিব নোৱাৰে, সেইকাৰণে এতিয়া এই কাম আধাতে এৰি ইয়াৰ পৰা পলায়ন কৰিছে। গুৰুত্বপূৰ্ণ কথা যে বিলৰ ৰেটত আচলতে কাম দিয়াৰ যিটো এটা প্ৰক্ৰিয়া, সেইটোতো এটা সন্দেহজনক কথা নহয় জানো? বিলৰ ৰেটত কাম দিয়াৰ ক্ষেত্ৰত NSIDCLৰ লগত চিম্প্লেক্সৰ কিবা ভিতৰুৱা বুজা বৰাটো থকাটো খাটাং, নহ'লে সেই চিম্প্লেক্সক কিয় তেওঁলোকে কামটো দিছিল বিলৰ ৰেটত, আৰু যাৰ পৰিণতিত এতিয়া অনিশ্চয়তা আহি আহিছে উৰণ সেতুখন কেতিয়া হ'ব। কাৰণ পুনৰ নিবিদা আহ্বান কৰিছে, কেতিয়া
কাম দিব, কেতিয়া আকৌ আৰম্ভ কৰিব, বা চিমপ্লেক্সৰ বিৰুদ্ধে কিয় কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে NSIDCL হওক বা চৰকাৰেই হওক গ্ৰহণ নকৰিলে, সেইটো এটা তাৎপৰ্যপূৰ্ণ বিষয়। দ্বিতীয় কথাটো হৈছে এই পথছো, যিটো উজনি নামনিৰ সংযোগ পথ, এই পথটোত সৃষ্টি হৈছে বিয়াগুম প্ৰকাণ্ড গাঁত। বৰষুণৰ বতৰততো অসুবিধা হয়েই, আৰু ৰ'দৰ বতৰত কি হয়, গোটেই অংশটো ধূলিময় হৈ পৰে, যাৰ পৰিণতিত ৰাইজ বিভিন্ন ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। আমাক মাজে সময়ে ৰাইজে অভিযোগ দিয়ে যে ইয়াত দুৰ্ঘটনাপ্ৰৱণ এলেকা হিচাপে ইয়াক চিহ্নিত কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু এই ক্ষেত্ৰত কলিয়াবৰ সমজিলা প্ৰশাসনেও কোনো ধৰণৰ ব্যৱস্থা কিন্তু গ্ৰহণ কৰা নাই। সকলো নিশ্চুপ, নগাঁও জিলা প্ৰশাসন নিশ্চুপ, আৰক্ষী প্ৰশাসন নিশ্চুপ। আটাইতকৈ ডাঙৰ কথাটো হৈছে স্থানীয় বিধায়কজন তথা অসম চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও উৰণ সেতুখনৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই। তেখেতে মাত্ৰ চকু মুদা কুলিৰ ভাওহে গ্ৰহণ কৰা দেখা গৈছে। তেখেতে NHIDCLক কিয় জবাবদিহি কৰিব পৰা নাই আজিলৈকে, যে 10 বছৰ ধৰি চিমপ্লেক্স নামৰ এটা কোম্পানী, যি কোম্পানীটোৰ বদনামেই আছে যে তেওঁলোকে য'তে কাম লয় তেওঁলোকে আধৰুৱা কৰি থৈ যায়, তেনেকুৱা এটা কোম্পানীক, প্ৰথম কথা হ'ল তেনেকুৱা এটা কোম্পানীক এই কাম কৰিবলৈ দিয়া হৈছে। তাৰপিছত যেতিয়া লেহেমীয়া গতিৰে যেতিয়া কাম আগবাঢ়িছে, এই যি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, তেখেতে কিহৰ কাৰণে আজিলৈকে মানে ইমান পাতলকে কথাটো লৈ থলে যে NHIDCLক কিহৰ কাৰণে আজিলৈকে জবাবদিহি কৰিব নোৱাৰে? হয়, সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। এগৰাকী জনপ্ৰতিনিধি হৈ পেলাই NHIDCLক কিয় আজিলৈকে জবাবদিহি কৰিব নোৱাৰিলে, চিমপ্লেক্স নামৰ প্ৰতিষ্ঠানটোৰ ক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে, জবাবদিহি কৰিব নোৱাৰিলে, সেইটোৱে আচলতে কলিয়াবৰবাসী ৰাইজৰ বাবে বা মধ্য অসমৰ ৰাইজৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক হয়। কথা। সংগীতা দেৱী, আমি মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এনেধৰণে আচলতে অসন্তুষ্টি ব্যক্ত কৰিছে। এই সমস্যা সমাধান কেতিয়া, এই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী সচেতন লোকৰ। কলিয়াবৰত চাইলেনযুক্ত পথ নিৰ্মাণত এনেধৰণে সংঘটিত হৈছে ব্যাপক বিসংগতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।